কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত হয়তো আমি একে ধৰণৰ পৰিস্থিতিয়ে বাৰে বাৰে সন্মুখীন হ'বলগীয়া হয় আৰু কেতিয়াবা কিবা পৰিস্থিতিয়ে হয়তো আমাৰ অন্তৰত যথেষ্ট আঘাত দিয়ে তেতিয়া হয়তো আমি বহুতেই ঈশ্বৰৰ ওচৰত কৈফিয়ত দিওঁ ঈশ্বৰক প্ৰশ্ন সুধো যে হে প্ৰভু একেবোৰ ঘটনাই মোৰ জীৱনত কিয় বাৰে বাৰে ঘটাইছা তেতিয়া প্ৰকৃততে আমি ঈশ্বৰক প্ৰশ্ন কৰাৰ আগতে নিজকে ভালদৰে তন্নতন্নকৈ বিশ্লেষণ কৰিব লাগে যে প্ৰকৃততে আমি নিজকে কিমান মূল্য দিছো নিজকে কিমান প্ৰকৃত মূল্য দিছো পূৰ্বৰ অভিজ্ঞতাসমূহ বাস্তৱত আমি কিমান প্ৰয়োগ কৰিছো নিজৰ সাৰ্বঙ্গীন উন্নতিৰ বাবে নিজৰ বিকাশৰ বাবে আমি কিমান দূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছো নমস্কাৰ মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোৰ থাম্বনেল চাই আপোনালোকে গম পালে যে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাক মই ভাৰতীয় বৈদিক জ্যোতিষৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ ওলাইছো জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ এই সময়ছোৱা আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সময় কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গুৰু বৃহস্পতি যি আমাক সদায় আশীৰ্বাদ দিয়ে যি হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ আমাৰ শিক্ষাৰ কাৰক গ্ৰহ বিবাহৰ কাৰক গ্ৰহ সন্তানৰ কাৰক গ্ৰহ লগতে সবাতোকৈ শক্তিশালী গ্ৰহ সবাতোকৈ শুভ গ্ৰহ সেই গুৰু বৃহস্পতিয়ে বৰ্ষৰ শেষৰ ফালে মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব লগতে কৰ্মফলদাতা ন্যায়ৰ কাৰক গ্ৰহ শনি গ্ৰহ 2026 বৰ্ষৰ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব গ্ৰহসমূহ যেতিয়া বক্ৰী অৱস্থাত যায় তেতিয়া শুভ গ্ৰহসমূহৰ শুভ ফলাফল দিয়াৰ ক্ষমতা লাহে লাহে কমি যায় আৰু এই সময়ছোৱাত অশুভ গ্ৰহসমূহে আমাৰ জীৱনত নানা সংঘৰ্ষৰ ঘাত প্ৰতিঘাতৰ সৃষ্টি কৰে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভয় খুৱাব খোজা নাই মই ক'বলৈ গ'লে প্ৰকৃত সত্যৰ বিষয়েহে আপোনালোকৰ আগত ভালদৰে জনাব বিচাৰিছো যি কি নহওক এই সময়ছোৱাত সূৰ্য মংগল বুধ শুক্ৰ নিজা নিজা স্থান পৰিৱৰ্তন কৰিব লগতে ৰাহু কেতুৰ প্ৰভাৱো জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰিব এই সকলোবোৰ গ্ৰহ মিলি অৰ্থাৎ গুৰু বৃহস্পতি শনি সূৰ্য মংগল বুধ শুক্ৰ ৰাহু কেতু এই সকলো গ্ৰহৰ প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ কেনেদৰে পৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি কুম্ভ আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে এতিয়া আহক মূল বিষয়বস্তুটোলৈ যাওঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সৰ্বপ্ৰথমে মই আপোনালোকক জনাও যে আপোনাৰ ৰাশিতে অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত বৰ্তমান সময়ত ৰাহু আছে আৰু ৰাহু বৰ্তমান সময়ত জুন জুলাইৰ পৰা ধৰি লওক যথেষ্ট শক্তিশালী হৈ পৰিছে কিয়নো ৰাহু বৰ্তমান সময়ত শতবনিশা নক্ষত্ৰ নিজা নক্ষত্ৰত আছে আৰু 2026 বৰ্ষৰ 6 ডিসেম্বৰলৈকে ৰাহু আপোনাৰ ৰাশিতে অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱতেই থাকিব ৰাহু কুষ্টিৰ প্ৰথম ভাৱত থকাৰ বাবে কিছুমান শুভ ফলো আছে লগতে কিছুমান অশুভ ফলো আছে অৰ্থাৎ পজিটিভ সাইডো আছে নেগেটিভ সাইডো আছে পজিটিভ সাইড এআই যে ৰাহুৱে যেতিয়া আমাৰ ৰাশিত থাকে আমাৰ কুষ্টিৰ প্ৰথম ভাৱত থাকে তেতিয়া মনলৈ নতুন নতুন আইডিয়াস ক্ৰিয়েট কৰে নতুন নতুন ধাৰণাৰ সৃষ্টি কৰে এই সময়ছোৱাত হয়তো আমি নতুন টেকনলজি নতুন ক'বলৈ গ'লে যি সায়েন্স আৰু টেকনলজিৰ পদ্ধতি সেই পদ্ধতি অৱলম্বন কৰি নিজৰ কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ চেষ্টা কৰো এই সময়ছোৱাত হয়তো বহুতে এআইৰ লগত ৰিলেটেড কাম কৰি নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰে এই সময়ছোৱাত আপোনালোকে ক'বলৈ গ'লে হাৰ্ড ওয়াৰ্কৰ জেগাত স্মাৰ্ট ওয়াৰ্ক কৰিব পাৰে অৰ্থাৎ নিজৰ লক্ষ্যত নিজৰ উদ্দেশ্যত উপনীত হ'বৰ বাবে এই সময়ছোৱাত আপোনালোকে ক'বলৈ গ'লে যথেষ্ট নিজৰ মস্তিষ্ক খটুৱাই উন্নতি কৰিবলৈ চেষ্টা কৰিব পাৰে এয়া হৈছে ৰাহুৱে আপোনালোকৰ কেৰিয়াৰ গ্ৰোথ আৰু ডেভেলপমেন্টৰ ক্ষেত্ৰত কেনে ধৰণৰ অৰিহণা জনাব আৰু এতিয়া নেগেটিভ সাইডৰ কথা ক'বলৈ গ'লে সৰ্বপ্ৰথমে এআই ক'ব লাগিব যে ৰাহুৱে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে কনফিউজন ক্ৰিয়েট কৰে বিশেষকৈ যিসকলৰ কুষ্ঠিত ৰাহু বিশেষ শুভ স্থানত নাই লগতে ৰাহুৰ ওপৰত কোনো শুভ গ্ৰহৰ দৃষ্টি নাই
এই সময়ছোৱাত কোনো সময়ত ৰাহুৱে আপোনালোকৰ জীৱনলৈ নানা ধৰণৰ সমস্যাৰ হয়তো সৃষ্টি কৰিব পাৰে বিশেষকৈ ৰাহুৰ যিহেতু দৃষ্টি পঞ্চম দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত আৰু ৰাহুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত অৰ্থাৎ বিবাহৰ ভাৱৰ ওপৰত পৰিব গতিকে এই সময়ছোৱাত ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ মনলৈ নানা ধৰণৰ চিন্তা আহিব পাৰে নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে নিজৰ আপোনজনক হয়তো আপোনালোকে যথেষ্ট সন্দেহ কৰিব পাৰে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত আছে এই সময়ছোৱাত নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত যথেষ্ট সন্দেহ কৰিব পাৰে হয়তো কোনো সময়ত আপোনালোকৰ মনলৈ এনেকুৱা ধাৰণা আহিব পাৰে যে যিজন ব্যক্তিৰ লগত আপোনালোকে সম্পৰ্কত আছে সেই ব্যক্তিজন প্ৰকৃততে আপোনালোকৰ বাবে উপযুক্ত হয় নে নহয় নে আপোনালোকে ব্যক্তি নিৰ্বাচন কৰোতে ভুল কৰিলে লগতে যেহেতু ৰাহুৰ দৃষ্টি আপোনালোকৰ বিবাহৰ ভাৱৰ ওপৰত পৰিছে আৰু আপোনালোকৰ বিবাহৰ ভাৱত কেতু আছে গতিকে বৈবাহিক ক্ষেত্ৰত ৰাহু এই সময়ছোৱাত ক'বলৈ গ'লে নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে চিন্তা নকৰিব সকলোৰে ক্ষেত্ৰত যে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব সেয়া মই কোৱা নাই কিন্তু যাৰ কুষ্ঠিত ৰাহু কেতুৰ অৱস্থান বিশেষ শুভ নহয় এই সময়ছোৱাত আপোনালোকে বৈবাহিক ক্ষেত্ৰত নানা ধৰণৰ হয়তো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নিজৰ স্বামী বা নিজৰ স্ত্ৰীক বিভিন্ন কথাত হয়তো আপোনালোকে সন্দেহ কৰিব পাৰে হয়তো কোনো সময়ত আপোনালোকৰ এনেকুৱাও অনুভৱ হ'ব পাৰে যে সংসাৰৰ সকলো দায়িত্ব আপোনালোকে হয়তো বহন কৰিছে আপুনি নিজৰ সংসাৰ লৈ যিমান দায়িত্বশীল যিমান ৰেসপন্সিবল আপোনাৰ হাজবেণ্ড বা ওয়াইফ অৰ্থাৎ আপোনাৰ স্পাউস হয়তো ইমান ৰেসপন্সিবল নহয় তেনে ধৰণৰ আপোনালোকৰ মনত হয়তো যথেষ্ট বিভ্ৰান্তিৰ ৰাহুৱে সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত মই আপোনালোকক এটা কথাই কওঁ যে আপোনালোকে নিজৰ সম্পৰ্কৰ ওপৰত বিশ্বাস ৰাখিব আৰু আপোনালোকৰ মনত যদি কনফিউজন ক্ৰিয়েট হয় বেছি বিভ্ৰান্তিৰ সৃষ্টি হয় আপোনালোকে যদি ইলিউশনত থাকে তেন্তে নিজৰ প্ৰিয়জনৰ লগত এই বিষয়ে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে মীমাংসা কৰিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব এতিয়া আহক চাও আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱ আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত শনি আছে আৰু শনিদেৱে 2026 বৰ্ষৰ 27 জুলাইৰ পৰা বক্ৰী হোৱা আৰম্ভ কৰিব শনি যেতিয়া বক্ৰী হয় তেতিয়া অত্যন্ত শক্তিশালী হৈ পৰে কিন্তু চিন্তা নকৰিব আপোনাৰ যেহেতু ৰাশিৰ অধিপতি গ্ৰহ শনি গতিকে শনিয়ে আপোনালোকৰ বিশেষ ক্ষতি সাধন নকৰে আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ধনৰ ভাৱ আপোনাৰ ফ্যামিলিৰ ভাৱ লগতে আপোনাৰ বাণীসমূহৰ ভাৱ এই সময়ছোৱাত আপোনালোকৰ নিজৰ ফ্যামিলিৰ লগত সুসম্পৰ্ক গঠন হ'ব পূৰ্বতে যদি আপোনাৰ কঠোৰ বাণীসমূহৰ জৰিয়তে আপোনাৰ কঠোৰ বচনৰ জৰিয়তে আপোনাৰ আপোনজনে আপোনাৰ পৰিয়ালৰ লোকে অন্তৰত আঘাত পাইছিল তেন্তে এই সময়ছোৱাত তেওঁলোকে এই আঘাতসমূহ পাহৰি আপোনালোকৰ লগত পুনৰ পূৰ্বৰ নিচিনা সুসম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিব লগতে এই সময়ছোৱাত আপোনালোকে হয়তো কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব লগতে আৰু এটা কথা ৰাশিৰ অধিপতি গ্ৰহ যেতিয়া দ্বিতীয় ভাৱলৈ যায় দ্বিতীয় ভাৱ হৈছে আপোনাৰ ফ্যামিলিৰ ভাৱ এই সময়ছোৱা বিবাহিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ফ্যামিলি প্লেনিংৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এই সময়ছোৱাত হয়তো বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সন্তান বেবি কনসিভ হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে সন্তান লাভো কৰিব পাৰে গতিকে এই সময়ছোৱা আপোনালোকৰ বাবে শুভ ফলদায়ক সময় শনিৰ পৰা আপোনালোকে হয়তো যথেষ্ট জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব কিন্তু এটা কথা লক্ষ্য ৰাখিব শনি আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত আছে আৰু আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ মুখৰ ভাৱ গতিকে খাদ্যসমূহৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত আপোনালোকে কিন্তু লক্ষ্য ৰাখিব এই সময়ছোৱাত আপোনালোকে যদি বেছি মাংসহাৰী খাদ্য গ্ৰহণ কৰে মদ ভাং বিড়ি সিগাৰেট ৰাগিয়াল বস্তু খোৱাৰ অভ্যাসটো যদি আপোনালোকৰ মাজত বেছি গঢ়ি উঠে তেন্তে এই সময়ছোৱাত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত শনি থকাৰ বাবে এই সময়ছোৱাত মই গোটেই ছমাহৰ কথা কোৱা নাই জুলাই আগষ্ট ধৰি লওক সেপ্টেম্বৰ মাস ভাগলৈকে আপোনালোকৰ হয়তো চকুৰ সমস্যা দাঁতৰ সমস্যা ডিঙি বা টনচিলৰ সমস্যা হ'ব পাৰে লগতে জুলাই আগষ্ট মাহত আপোনালোকৰ ইমিউনিটি কিছু ডাউন হ'ব পাৰে এই সময়ছোৱাত হয়তো সোনকালে আপোনালোকৰ ঠাণ্ডা লাগিব পাৰে জ্বৰ কাহ চৰ্দিৰ আজিৰ নিচিনা সমস্যা আপোনালোকে হয়তো ভুগিবলগীয়া এই সময়ছোৱাত হ'ব পাৰে লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে এই সময়ছোৱাত আপোনালোকৰ জুলাই আগষ্ট মাহত হয়তো আপোনালোকৰ পেটৰ বিষৰ সমস্যা
লগতে আপোনালোকৰ গেষ্ট্ৰিক বা কিডনিৰ সমস্যা হ'ব পাৰে গতিকে খোৱা বোৱাৰ ওপৰত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব লগতে মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত লগতে নিজ ৰাশিত থাকিব তেতিয়া আপোনালোকৰ হয়তো মাসলছ ক্ৰেম্প হ'ব পাৰে মাংসপেশীৰ হয়তো আপোনালোকে কিবা শৰীৰৰ মাংসপেশীৰ হয়তো কিবা সমস্যাত ভুগিব পাৰে মই সময়সীমাটো কৈ দিছো মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰ মনত ৰাখিব 19 ছেপ্টেম্বৰ বা 13 নৱেম্বৰ ভিতৰত যিসকলে বিশেষকৈ জিমত যায় যিসকলে বিশেষকৈ জিম প্ৰেক্টিসাইজ কৰে যিসকলে হাৰ্ড ওয়ার্কআউট কৰে তেওঁলোকৰ এই সময়ছোৱাত হয়তো মাসলছ ক্ৰেম্প হ'ব পাৰে মাংসপেশীৰ কিবা হয়তো বিষ হ'ব পাৰে গতিকে আপোনালোকৰ শৰীৰে যিমানখিনি পাৰমিট কৰিব যিমানখিনি এলাউ কৰিব আপোনালোকৰ যিমানখিনি শাৰীৰিক ক্ষমতা আছে সিমানখিনিহে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত ওয়ার্কআউট কৰিবলৈ চেষ্টা কৰিব তাতকৈ বেছিকৈ যদি আপোনালোকে শাৰীৰিক পৰিশ্ৰম কৰে তেন্তে হয়তো আপোনালোকৰ মাংসপেশীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাত ভুগিব পাৰে মই আপোনালোকক ভয় খুৱাবৰ বাবে এইবিলাক কথা কোৱা নাই মই আপোনালোকক জাস্ট সতৰ্কহে কৰি দিছো যে এনে ধৰণৰ সমস্যাত আপোনালোকে হয়তো পৰিব পাৰে এতিয়া হওক চাও বাকি গ্ৰহসমূহৰ অৱস্থান অধ্যয়ন কৰো মংগল আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত থাকিব মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰো 3 আগষ্টৰ আগত 3 আগষ্টত মংগল যাব মিথুন ৰাশিলৈ ইয়েস 3 আগষ্টৰ আগত মংগল আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত থাকিব 3 আগষ্টৰ আগতে বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাই হয়তো কিবা নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে নিজৰ ঘৰৰ হয়তো ৰিনোভেশন কৰিব পাৰে নিজৰ ঘৰ হয়তো পুনৰ নিৰ্মাণ কৰিব পাৰে লগতে 3 আগষ্টৰ আগত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ যেহেতু মংগল আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত থাকিব এই সময়ছোৱাত হয়তো আপোনালোকে নতুন গাড়ী নতুন ঘৰ নতুন মাটি বা নতুন ফ্ল্যাট ক্ৰয় কৰিব পাৰে লগতে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱৰ আৰু আপোনাৰ কুষ্ঠৰ নৱম ভাৱৰ অৰ্থাৎ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শুক্ৰ শুক্ৰ যেতিয়া ভাগ্যৰ ভাৱলৈ লগতে নিজা ৰাশিলৈ যাব তেতিয়া ভাগ্যৰ ক্ষেত্ৰত আপোনালোকে শুক্ৰৰ পৰা যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব শুক্ৰ এনো আপোনাৰ কুষ্ঠিৰ বাবে যথেষ্ট যোগকাৰক গ্ৰহ বুলি ক'ব পাৰি 22 নৱেম্বৰ পিছত যদি আপোনালোকে ট্ৰেডিংত টকা পইচা ইনভেষ্ট কৰে নতুবা কৰবাত যদি আপোনালোকে হাই ইনভেষ্টমেন্ট কৰে আপোনালোকে যদি মিউচুৱেল ফান্ড শেয়াৰ মাৰ্কেটত এই সময়ছোৱাত হাই ইনভেষ্টমেন্ট কৰে তেতিয়া 22 নৱেম্বৰ পিছত যথেষ্ট ভাল ফলাফল পোৱাৰ অৰ্থাৎ আপোনালোক যথেষ্ট লাভৱান হোৱাৰো সম্ভাৱনা আছে এতিয়া হওক চাও আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱ আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱ হৈছে শিক্ষাৰ ভাৱ আৰু আপোনাৰ শিক্ষাৰ অধিকাৰী গ্ৰহ হৈছে বুধ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাব যেতিয়া বুধ আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত অৰ্থাৎ নিজা ৰাশিত লগতে উচ্চ ৰাশিলৈ অৱস্থান কৰিব 7 ছেপ্টেম্বৰ পিছত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত থাকিব গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ দশম ভাৱত দ্বাদশ ভাৱত আৰু দ্বিতীয় ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তিৰ ভাৱ গতিকে 31 অক্টোবৰ আগলৈকে আপোনালোকে গুৰু বৃহস্পতিৰ জৰিয়তে নিজৰ বৃত্তিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব 31 অক্টোবৰ আগত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ হয়তো এই সময়ছোৱাত আপোনালোকৰ নতুন চাকৰি হ'ব পাৰে লগতে 31 অক্টোবৰ আগত আপোনালোকৰ হয়তো বহু দূৰত থকা তীৰ্থস্থানসমূহ দৰ্শন হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ হয়তো আধ্যাত্মিক ভ্ৰমণ হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ ঈশ্বৰৰ প্ৰতি যথেষ্ট হয়তো ভক্তি শ্ৰদ্ধা বিশ্বাস বাঢ়িব লগতে 31 অক্টোবৰ আগত আপোনালোকে নিজৰ ফেমিলিৰ ক্ষেত্ৰত নিজৰ পৰিয়ালৰ ক্ষেত্ৰত হয়তো কিবা গুড নিউজো লাভ কৰিবলৈ সক্ষম হ'ব 31 অক্টোবৰ পিছত 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত অৰ্থাৎ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত থাকিব এই সময়ছোৱাত গুৰু বৃহস্পতিয়ে আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত থাকি গজকেশ্বৰী নামৰ ৰাজযোগৰ সৃষ্টি কৰিব এই সময়ছোৱা ক'বলৈ গ'লে আপোনালোকৰ জীৱনৰ বাবে যথেষ্ট গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি 1 নৱেম্বৰ পিছত গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ আয়ৰ ভাৱত থাকিব লগতে আপোনাৰ ৰাশিৰ ওপৰত থাকিব আৰু আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত থাকিব 1 নৱেম্বৰ পিছত চাকৰিৰ ক্ষেত্ৰত হয়তো আপোনাৰ প্ৰমোচন হ'ব পাৰে নতুবা আপোনালোকে বিচাৰি থকা ঠাইত হয়তো ট্ৰান্সফাৰ হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্য পাতিৰো যথেষ্ট উন্নত হ'ব যিহেতু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বৰ্তমান সময়ত শনিদেৱৰ চাৰাচতি চলি আছে
গুৰু বৃহস্পতিয়ে যেতিয়া আপোনাৰ ৰাশিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব অৰ্থাৎ 1 নৱেম্বৰৰ পিছত আপোনালোকৰ মানসিক চিন্তাসমূহ লাহে লাহে হয়তো কমিব লগতে 1 নৱেম্বৰৰ পিছত যিসকলে সোশ্যাল মিডিয়াৰ লগত জড়িত কিবা কাম কৰে যিসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত সঘনাই ভ্ৰমণ কৰিবলগীয়া হয় যিসকলে সেলস বা মাৰ্কেটিঙত চাকৰি কৰে যিসকলে আইটি বা টেকনলজিৰ লগত জড়িত কাম কৰে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব গতিকে এই সময়ছোৱা 1 নৱেম্বৰৰ পিছত আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি এই সময়ছোৱা আপোনালোকে সুপ্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লগতে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ আৰু পাৰ্টনাৰশ্বিপৰ ভাৱ গতিকে এই সময়ছোৱাত 1 নৱেম্বৰৰ পিছত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ হয়তো শুভ বিবাহ সম্পন্ন হ'ব পাৰে 1 নৱেম্বৰৰ পিছত আপোনালোকৰ বৈবাহিক সম্পৰ্কসমূহ যথেষ্ট সুমধুৰ হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে তেন্তে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰে আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো আৰু এটা কথা যিসকলে চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰি আছে তেওঁলোকৰ বাবে কওঁ যিসকলে চৰকাৰী বিভাগৰ বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছে নতুবা চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সূৰ্য যেতিয়া আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত লগতে নিজা ৰাশিত অৱস্থান কৰিব তেতিয়া যথেষ্ট শুভ ফলদায়ক সময় বুলি কোৱা হয় 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত সূৰ্য আপোনাৰ কুষ্টিৰ কেন্দ্ৰত থাকিব আৰু 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি লাভ কৰিব পাৰে বিশেষকৈ চৰকাৰী চাকৰি লাভ কৰাৰ বাবে 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰ এই সময়ছোৱাত যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ ক'বলৈ গ'লে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি আপোনালোকে কেৱল নিজৰ মনত কনফিউজন ক্ৰিয়েট হ'বলৈ নিদিব আপোনালোক বিভ্ৰান্তিত নাথাকিব আপোনালোকে ৰেগুলাৰ যোগা মেডিটেশ্যন কৰিব আৰু মনটো স্থিৰ কৰি ৰাখিব আৰু এই সময়ছোৱা মই আশা কৰিছো আপোনালোকে ভালদৰে যদি ব্যৱহাৰ কৰে তেতিয়া নিশ্চয় নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব এতিয়া প্ৰতিকাৰ বিষয়ে আলোচনা কৰো যেহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি আৰু বৰ্তমান সময়ত আপোনালোকৰ শনি দেৱৰ 6.5 শেষৰ চৰণ চলি আছে গতিকে সৰ্বপ্ৰথমে আপোনালোকে শনিৰ বীজ মন্ত্ৰ ওম প্ৰাং প্ৰেং প্ৰোং শা শনিশ্ৰাই নমো নমঃ এই মন্ত্ৰ ফাকি আপোনালোকে 108 বাৰ জপ কৰিব লগতে বিষ্ণু সহস্ৰ নাম প্ৰতিদিনাখনে আপোনালোকে জপ কৰিব লগতে আপোনাৰ কুষ্টিৰ বাবে যোগকাৰক গ্ৰহ বুলি ক'ব পাৰি শুক্ৰৰ বীজ মন্ত্ৰ যেহেতু আপোনাৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ শুক্ৰৰ বীজ মন্ত্ৰ ওম দ্ৰাং দ্ৰিং দ্ৰোং শা শুক্ৰাই নমঃ এই মন্ত্ৰ ফাকিও 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেনে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এয়া হল জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ আপোনালোকৰ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা জন্মলগ্নতে গ্ৰহসমূহ যদি সঠিক অৱস্থানত আছিল শুভ স্থানত আছিল তেনে মই কোৱা সকলোবোৰ শুভ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব কি কি নহওক মই আশা কৰিছো আৰু প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাও যে এই ছমাহ সময় আপোনালোকৰ ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ আশাসমূহ যাতে পূৰণ হওক আপোনালোকে নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ যাতে সক্ষম হয় আজিৰ ভিডিওটো তেন্তে ইমানতে এৰিছো ভিডিওটো যদি আজি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী